Good morning, students. মোৰ নাম ডক্টৰ অনুজ কুমাৰ বৰা, মই তোমালোকৰ বায়োলজি ফেকাল্টি। আজি তোমালোকৰ মই ক্লাছ 11 যেটো এক্সক্ৰিটৰি প্ৰডাক্টছ এণ্ড देयर এলিমিনেশ্যন নামৰ চেপ্টাৰ আছে তাৰ বিষয়ে কিছু কথা আমি আলোচনা কৰিম আজি। এক্সক্ৰিটৰি প্ৰডাক্টছ এণ্ড देयर এলিমিনেশ্যন এইটো চেপ্টাৰৰ বিষয়ে আমি কিছু কথা জানিম। এক্সক্ৰিটৰি প্ৰডাক্টছ এণ্ড देयर এলিমিনেশ্যন আমি স্টেপ বাই স্টেপ যাম। ফার্স্ট জানিব লাগে আমি এক্সক্ৰিটৰি প্ৰডাক্টছ কি হয় এন্ড দেন ইহঁতৰ এলিমিনেশ্যন আমাৰ বডিৰ পৰা কেনেকৈ হয়। গতিকে ফার্স্ট জানিব লাগিব এক্সক্ৰিটৰি প্ৰডাক্টছ মানে কি, সেকেন্ড এই প্ৰডাক্ট বিলাক আমাৰ বডিৰ পৰা কিয় উলিয়াই পঠাব লাগে এন্ড দেন কেনেকৈ সেইবিলাক এলিমিনেট কৰিব লগা হয়, কেনেকৈ আমি সেইবিলাক এলিমিনেট কৰোঁ। গতিকে ফার্স্ট point হল এক্সক্ৰিটৰি প্ৰডাক্টছ মানে কি, what is এক্সক্ৰিটৰি প্ৰডাক্ট বা ৰেচন দ্ৰব্য কি। ৰেচন দ্ৰব্য বা এক্সক্ৰিটৰি প্ৰডাক্ট, ৰেচন দ্ৰব্য বা এক্সক্ৰিটৰি প্ৰডাক্টছ আমাৰ সেলৰ ফাংচনৰ কাৰণে সৃষ্টি হোৱা সেইবিলাক প্ৰডাক্ট, আমাৰ সেলৰ ফাংচনৰ কাৰণে সৃষ্টি হোৱা সেইবিলাক প্ৰডাক্ট। সেলৰ ফাংচন মানে কি, সেলৰ মেটাবলিজিম, সেলৰ মেটাবলিজিমৰ কাৰণে সৃষ্টি হোৱা সেইবিলাক প্ৰডাক্ট বা বাই প্ৰডাক্টছ, এইবিলাক প্ৰডাক্ট বা বাই প্ৰডাক্ট যিবিলাকৰ ইফেক্টটো হাৰ্মফুল, দে হেভ হাৰ্মফুল ইফেক্ট, আৰু আমাৰ সেলৰ পৰা সেইবিলাক ৰিলিজ কৰি দিবই লাগিব। Cell needs to get rid of these product, মানে যদি সেইবিলাক দ্ৰব্য শৰীৰত থাকে মানে কোষত থাকে তেতিয়াহ'লে কোষৰ অনিষ্ট হ'ব। গতিকে কোষে কি বিচাৰিব, সেইবিলাক পদাৰ্থ যিবিলাক সৃষ্টি হৈছে কোষৰ নিজৰ কাৰণে, কোষৰ মেটাবলিজিমৰ কাৰণে সেইবিলাক পদাৰ্থ সৃষ্টি হৈছে, কিন্তু সেইবিলাক কোষত জমা হ'লে কোষৰ হাৰ্ম হ'ব। তেনেকুৱাবিলাক পদাৰ্থ আমি কওঁ এক্সক্ৰিটৰি প্ৰডাক্টছ, মানে সেইবিলাক শৰীৰৰ পৰা এক্সক্ৰিট কৰিব লাগে, উলিয়াই পঠাব লাগে। যেনে একদম সিম্পল, সেলে গ্লুকোজ ব্ৰেক কৰে, সেলে গ্লুকোজ ব্ৰেক কৰিলে কি সৃষ্টি হয়, এটিপি সৃষ্টি হয়, লগতে কাৰ্বন ডাই অক্সাইড সৃষ্টি হয়। কাৰ্বন ডাই অক্সাইড এটা এক্সক্ৰিটৰি প্ৰডাক্ট, সেলৰ কাৰণে কাৰ্বন ডাই অক্সাইড এটা এক্সক্ৰিটৰি প্ৰডাক্ট। সেলে কাৰ্বন ডাই অক্সাইড যদি বেছিকে কিলো কৰি ষ্টাৰ্ট কৰি দিয়ে সেলটোৰ কাৰণে টক্সিক প্ৰডাক্ট হৈ পৰিব আৰু সেলটো আল্টিমেটলি ডিজেনেৰেট বা ডেড হৈ পৰিব, কাৰণ CO2 এটা টক্সিক কেমিকেল। সো সেলে CO2 উলিয়াই পঠাব চেষ্টা কৰিব। সেলে কেনেকৈ CO2 উলিয়াই পঠায় আমি সেইটো ৰেস্পিৰেটৰি সিস্টেমত অলৰেডি পঢ়িছো। ৰেস্পিৰেটৰি সিস্টেমত CO2 আমাৰ শৰীৰৰ পৰা ৰিলিজ কৰি দিয়া যায়। এইটো চেপ্টাৰত আমি CO2 বাদ দি আৰু বেলেগ কি এক্সক্ৰিটৰি প্ৰডাক্ট আছে সেইবিলাক কেনেকৈ উলিয়াই পঠায় বডিৰ পৰা আমি তাত ফ'কাছ কৰিম। গতিকে CO2 এটা এক্সক্ৰিটৰি প্ৰডাক্ট আৰু কি কি আছে, আৰু আছে ক্ৰিয়েটিনিন, আৰু এটা মেজৰ এক্সক্ৰিটৰি প্ৰডাক্ট আছে সেইটো হ'ল নাইট্ৰোজেনাছ ওয়েস্ট প্ৰডাক্ট, মানে নাইট্ৰোজেন থকা এক্সক্ৰিটৰি প্ৰডাক্টছ। এইটো চেপ্টাৰ নাম কি, এক্সক্ৰিটৰি প্ৰডাক্টছ এণ্ড দেয়াৰ এলিমিনেশ্যন। এইটো চেপ্টাৰত আমি মেইনলি আমাৰ বডিৰ বিষয়ে মই কোনো কথা কোৱা নাই। যিমানবিলাক এনিমেল আছে, এনিমেলত কি কি নাইট্ৰোজেনাছ ওয়েস্ট প্ৰডাক্ট আছে সেইবিলাক কেনেকৈ এলিমিনেট কৰা হয় আমি তাত ফ'কাছ কৰিম। গতিকে নাইট্ৰোজেনাছ ওয়েস্ট প্ৰডাক্ট বুলি ক'লে দিজ আৰ অল নাইট্ৰোজেন কণ্টেইনিং ওয়েস্ট প্ৰডাক্ট। গতিকে নাইট্ৰোজেন থকা ওয়েস্ট প্ৰডাক্টবিলাক সৃষ্টি হোৱা প্ৰাইমেৰী চ'ৰ্চটো হ'ল এমিনো এচিড। এমিনো এচিডৰ পৰা এইবিলাক প্ৰডাক্ট সৃষ্টি হয়। এমিনো এচিড কেনেকৈ সৃষ্টি হয়, যেতিয়া প্ৰটিন বিলাক ডিগ্ৰেড হয়, প্ৰটিন ডিগ্ৰেডেশ্যনৰ কাৰণে এমিনো এচিড সৃষ্টি হ'ব।
এমিনো এসিডৰ জেনেৰেল ষ্ট্ৰাকচাৰটো কেনেকুৱা এটা কাইল কাৰ্বন আছে তাৰ লগত COH গ্ৰুপ এটা আছে NH2 গ্ৰুপ এটা আছে ইফালে হাইড্ৰোজেন গ্ৰুপ এটা আছে আৰু ইফালে এটা ভেৰিয়েবল R গ্ৰুপ আছে ভেৰিয়েবল এই আছে কাৰণ বেলেগ বেলেগ এমিনো এসিডৰ কাৰণে এই R গ্ৰুপটো বেলেগ বেলেগ হ'ব এতিয়া এই এমিনো এসিডৰ পৰা এই NH2 পাৰ্টটো যদি আঁতৰাই দিয়া যায় মানে ডিএমিনেশন কৰা যায় এটা যদি বন্ড ব্ৰেক কৰি দিয়া যায় তেতিয়া হলে NH3 প্ৰডিউস হ'ব আৰু বাকি থকা পাৰ্টটো কি আছে CHCOH আৰু R এই পাৰ্টটোৰ পৰা এটা উপায় যাৰ নাম হ'ল গ্লুকোনিওজেনেসিস পদ্ধতিৰ দ্বাৰা সেলে গ্লুকোজ বনাই ল'ব গ্লুকোজ এটা ইউজফুল প্ৰডাক্ট কিন্তু যেটো এমোনিয়া সৃষ্টি হ'ল এমোনিয়াটো এটা বহুত বেছি হাৰ্মফুল প্ৰডাক্ট এমোনিয়াটো এটা টক্সিক সাবস্টেন্স গতিকে সেলৰ ভিতৰত যদি এমোনিয়া একুমুলেট হয় সেটো টক্সিচিটিৰ কাৰণে হৈ থাকে গতিকে টক্সিক সাবস্টেন্সটো বডিৰ পৰা সেলছৰ পৰা সেলছে ৰিলিজ কৰাটো বিচাৰে কিন্তু এটা টক্সিক সাবস্টেন্স যদি উলিয়াই পঠাবলৈ হয় বডিৰ পৰা তাক উলিয়াই পঠাবৰ কাৰণে বহুত বেছি ওৱাটাৰৰ প্ৰয়োজন হ'ব মানে বহুত হাই ভলিউম অফ ওয়াটার will be required high volume of water will be required water volume high কেন লাগে water volume high কারণ এটা টক্সিক পদার্থ হয়ে প্রবেশ করব লাগে কারণ এটা অকমান ট্রেস এলিমেন্ট বলে থাকি না যাও তার কারণে বহুত বেশি পানির প্রয়োজন হবে এতিয়া এনেকৈ আহিব তোমাক যেটো আমরা পুরি করেছি চৰাই reptiles যেবিলাক সাধাৰণতে লেণ্ডত থাকে আমি একেদৰে লেন্স নেই এইবিলাক এনিমেলৰ কাৰণে পানীটো এনে অলপত খৰচ কৰে বহুত এটা স্ক্ৰেচ ফিনাল তেওঁলোকে পানী ইজিলি খৰচ কৰিব বিচাৰিব কাৰণ সিহঁতৰ কাৰণে পানীৰ এভেইলেবিলিটিটো কম সো এইবিলাক এনিমেলে এমোনিয়াটো শৰীৰৰ পৰা উলিয়াই পঠাব নোৱাৰে এইবিলাক এনিমেলৰ বডিটো এমোনিয়া সৃষ্টি হ'ব কিন্তু সিহঁতি এমোনিয়া হিচাপে নাইট্ৰজেনাছ ওয়েস্ট প্ৰডাক্ট বিলাক বডিৰ পৰা উলিয়াই পঠাবলৈ বেছি গুড ফিল নকৰিব সিহঁতে কি কৰিব এমোনিয়াটো বা নাইট্ৰজেনাছ ওয়েস্ট প্ৰডাক্ট বিলাক এমোনিয়া হিচাপে সিক্ৰেট নকৰি এক্সক্ৰিট নকৰি ইউৰিক এসিড হিসাবে এক্সক্রিট কৰিব এইবিলাক এনিমেলে নাইট্ৰজেনাছ ওয়েস্ট মেটেৰিয়েল বিলাক ইউৰিক এসিড হিসাবে এক্সক্রিট কৰিব ইউৰিক এসিড একেবাৰে কম টক্সিক লিস্ট টক্সিক যেটো লিস্ট টক্সিক ভলিউম অফ ওয়াটার required will be very good so এইবিলাক এনিমেলে সিহঁতৰ এসিডিক প্ৰডাক্ট বিলাক pH হিচাপে উলিয়াই পঠায় জেলি হিচাপে উলিয়াই পঠায় ঠিক আছে এটা সেকেন্ড কেটেগৰী আছে যিবিলাক এনিমেলে অলপমান পানী খৰচ কৰিব পাৰে যেনে হিউমেন আমি অলপমান পানী শৰীৰৰ পৰা উলিয়াই পঠাই দিলে আমাৰ বেছি একো হাৰ্ম নহয় লাজ মনত নহয় অলপমান পানী গৈছে গতিকে যিবিলাক এনিমেলে অলপমান পানী খৰচ কৰিব পাৰে সেইবিলাক এনিমেলে কি কৰিব এমোনিয়াখিনিকে ইউৰিয়া সাইকেল নামৰ এটা সাইকেলৰ থ্ৰুদি যেটো লিভাৰত চলে ইউৰিয়ালে কনভাৰ্ট কৰি দিব ইউৰিয়ালে কনভাৰ্ট কৰাৰ লগে লগে ইউৰিয়াখিনি এমোনিয়াতকে কম টক্সিক less toxic than ammonia so volume of water required
it will be less than that of ammonia. Ammonia release করে যিমানখিনি ওয়াটাৰ প্ৰয়োজন আছিল এটা তাতকে কম পানী লাগিব সো যিবিলাক এনিমেল মানে হিউমেনে অলপমান বডিৰ পৰা পানী ৰিলিজ কৰিব পাৰে সেইবিলাক এনিমেলে এমোনিয়া খিনি কনভাৰ্ট কৰি দিব ইউৰিয়া মানে নাইট্ৰজেনাছ ওয়েস্ট মেটেৰিয়েল বিলাক ইউৰিয়া হিচাপে বডিৰ পৰা উলিয়াই পঠাব যিবিলাক এনিমেলে পানী একেবাৰে এৰিব নোৱাৰে সিহঁতি ইউৰিক এসিড হিচাপে নাইট্ৰজেনাছ ওয়েস্ট মেটেৰিয়েল বিলাক বডিৰ পৰা উলিয়াই পঠাব that's third scenario sound এনেকুৱা এনিমেল যিবিলাক পানীতে থাকে মানে ফিছৰ কাৰণে পানীৰ অভাৱ নাই ফিছে কি কৰিব এমোনিয়া হিচাপে নাইট্ৰজেনাছ ওয়েস্ট মেটেৰিয়েল বিলাক এক্সক্ৰিট কৰিব মানে নাইট্ৰজেনাছ ওয়েস্ট মেটেৰিয়েল বিলাক ফিছৰ কাৰণে এমোনিয়া বাৰ্ডছ ৰেপ্টাইলছ লেগ স্নেলৰ কাৰণে ইউৰিক এসিড আৰু হিউমেনৰ দৰে ভাৰ্টিব্ৰেটৰ কাৰণে নাইট্ৰজেনাছ ওয়েস্ট প্ৰডাক্ট বিলাক কি হ'ব ইউৰিয়া তাৰ ওপৰত বেছ কৰি আমি যিবিলাক এনিমেলে ইউৰিয়া সিক্ৰেট কৰে তাৰ আমি কম ইউৰিওটেলিক যিবিলাক এনিমেলে নাইট্ৰজেনাছ ওয়েস্ট বিলাক ইউৰিক এসিড হিচাপে ৰিলিজ কৰে সেইবিলাকক আমি ইউৰিকোটেলিক বুলি কম আৰু যিবিলাক এনিমেলে এমোনিয়া হিচাপে নাইট্ৰজেনাছ পদাৰ্থ ৰিলিজ কৰে আমি সেইবিলাকক কম এমোনোটেলিক It was the first case to nitrogenous waste product like E ho. Second, nitrogenous waste to the body to uliai potabo loga hoy kisman particular organ responsible. Egila organ kame hol body pura nitrogenous waste material uliai potoba. So then second sound excretory organ bila ki hoy. Excretory organs bila ki hoy. Excretory product bila janilu either carbon dioxide নহলে ক্রিয়েটিনিন নহলে নাইট্রোজেনাস ওয়েস্ট প্রোডাক্ট এইটা মেজর বুলি কৈছো ইয়াৰ উপৰি এক্সক্ৰিটিভ প্ৰডাক্ট ধেৰ আছে যেনে বিলিৰুবিন বিলিভাৰ্ডিন এটা আমাৰ শৰীৰত কোনো প্ৰয়োজন নাই লিভাৰে বিলিৰুবিন বিলিভাৰ্ডিন ফিকেল মেটাৰ লগত উলিয়াই উঠাই দিয়ে গতিকে সেইটো এটা এক্সক্ৰিটিভ প্ৰডাক্ট ঠিক একেদৰে আমাৰ বডিত K+ আইনৰ কোনো বিশেষ ৰোল নাই blood of H+ to harmful but blood of K+ A+ basically যদি আছে হিবিলাক উলিয়াই পঠাব ইউৰিনৰ উলিয়াই পঠাব এইবিলাক মানে এইবিলাক ওয়েস্ট প্ৰডাক্ট লগতে কি কৰো বিলিৰুবিন বিলিভাৰ্ডিন এইবিলাক হল বাইল পিগমেন্ট বিলাকৰ কোনো ধৰণৰ ৰোল নাই এইবিলাকৰ বডিৰ পৰা ওলাই যায় ক'ত ওলাই যায় ফিকেল মেটাৰ লগত ওলাই যায় গতিকে এইবিলাকো এক্সক্ৰিটৰী প্ৰডাক্টস কিন্তু মেজৰিটি ওয়েস্ট প্ৰডাক্ট আমি এই চেপ্টাৰত পঢ়িম এইবিলাক সব নাইট্ৰজেনাছ ওয়েস্ট প্ৰডাক্ট ডাইজেশ্যন চেপ্টাৰত আমি বিলিৰুবিন বিলিভাৰ্ডিন পৰা কেনেকৈ ওলাই যায় আমি পঢ়িলো এইটো চেপ্টাৰত মাত্ৰ আমি নাইট্ৰজেনাছ ওয়েস্ট প্ৰডাক্ট বিলাকৰ বিষয়ে বেছি ফকাছ কৰিম আৰু অকল নাইট্ৰজেনাছ ওয়েস্ট প্ৰডাক্ট ৰিলিজ কৰা এক্সক্ৰিটৰী অৰ্গেন বিলাকৰ বিষয়েহে গতিকে এক্সক্ৰিটৰী অৰ্গেন বেলেগ বেলেগ এনিমেলৰ কাৰণে বেলেগ বেলেগ হ'ব পাৰে যেনে ফ্লেম সেল এটা এক্সক্ৰিটৰী অৰ্গেন ফ্লেম সেল এক্সক্ৰিটৰী অৰ্গেন বুলি ক'ব পৰা এক্সক্ৰিটৰী সেল বুলি ক'ব পৰা ফ্লেম সেল বিলাক ৰেসপন্সিবল নাইট্ৰজেনাছ ওয়েস্ট উলিয়াই দিবৰ কাৰণে কোনবিলাক এনিমেলত ফ্লেকন বিলাক সেপেটা ক্ৰিমিৰ কাৰণে ফ্লেম সেল এটা এক্সক্ৰিটৰী ষ্ট্ৰাকচাৰ বা এক্সক্ৰিটৰী অৰ্গেন ঠিক একেদৰে কিছুমান এনিমেল থাকিব নেফ্ৰিডিয়া যেনে আৰ্থ্ৰম থাকিব নেফ্ৰিডিয়া কেঁচুৰ কাৰণে নেফ্ৰিডিয়া এটা এক্সক্ৰিটৰী অৰ্গেন কিছুমান এনিমেল থাকিব মালপিজিয়ান টিউবুল কাত থাকে ইনসেক্ট বিলাকত থাকে
কিছুমানৰ কাৰণে থাকিব গ্ৰীণ গ্লেণ্ডছ ক্ৰাষ্টেচিয়ান বিলাকৰ বা প্ৰনছ এটা এক্সাম্পল হিউমেনৰ কাৰণে কিডনি vertebrates example some simple human but বেলেগ এনিমেলৰ কাৰণে স্কেলি অৰ্গেনটো বেলেগ হ'ব কিন্তু আমি যেহেতু হিউম্যান ফিজিওলজি এন্ড ডেভেলপমেন্ট সব টপিক পঢ়ি আহিছো গতিকে আমি হিউম্যানৰ যেটো স্কেলি অৰ্গেন কিডনি তাৰ বিষয়ে ইন ডিটেইলছত ক্লাছ 11 ৰ চেপ্টাৰ নম্বৰ 19 স্কেলি প্ৰডাক্টছ এন্ড এলিমিনেশন হেতু চেপ্টাৰ পঢ়িম মানে এই চেপ্টাৰ আমি অকল কিডনি টুহে ফোকাস ৰাখিম হিউম্যানৰ স্কেলি অৰ্গেন কিডনি বিষয়ে পঢ়িম কিডনি দেখিবলৈ কেনেকুৱা কিডনি কেনেকৈ নাইট্ৰজেনাছ ওয়েস্ট প্ৰডাক্ট ইউৰিয়া টু বডিৰ পৰা উলিয়াই পঠায় হিউম্যানৰ কাৰণে ইউৰিয়া হ'ল এক্সক্ৰিটৰি প্ৰডাক্টছ নাইট্ৰজেনাছ এক্সক্ৰিটৰি প্ৰডাক্ট ইউৰিয়া কেনেকৈ ওলাই যায় আমি সেইবিলাক কথা পঢ়িম গতিকে ফাৰ্ষ্ট চাম কিডনি দেখিবলৈ কেনেকুৱা কিডনি থাকে ক'ত কিডনি নাম্বাৰ কেইটা সেইবিলাক কথা আমি ফাৰ্ষ্ট এফালৰ পৰা চাই লওঁ Kidney is a paired structure. The first point is kidney is a paired structure. মানে kidney এজোৰ আছে দুটা kidney আছে. It is a paired structure. Shape to কেনেকুৱা bean shape. Color to reddish brown. And share report yes size भी আছে 10 to 12 5 to 7 2 to 3 10 to 12 মানে কি বুঝাইছো কি বলে 10 to 12 here length 5 to 7 here width or breadth or 2 to 3 here thickness এটা হল কিডনি টুর ডাইমেনশন কিডনি লোকেশন কি কিডনি লোকেশন যদি তুমি ভার্টিকেল কলমৰ ফালৰ চাবলৈ যোৱা তেতিয়া যেটা লাস্ট থোৰাকিক ভাৰ্টিবা টোটাল থাকে 12টা থোৰাকিক ভাৰ্টিবা বা থোৰাসিক ভাৰ্টিবা থাকে টোটাল 12টা এই 12 ডালৰ একেবাৰে লাস্ট ভাৰ্টিব্ৰা আৰু লুম্বাৰ ভাৰ্টিব্ৰা থাকে লুম্বাৰ ভাৰ্টিব্ৰা যিডাল 3 নম্বৰ ভাৰ্টিব্ৰা ইহঁতৰ মাজত এই পজিশন যদি ভাৰ্টিকেল কলমৰ ফালৰ পৰা চাবলৈ যোৱা এটা লাস্ট থোৰাকিক ভাৰ্টিব্ৰা মেৰুদণ্ডৰ যিডাল বক্ষ কেশৰকাৰ লাস্ট বক্ষ কেশৰকাৰ আৰু লুম্বাৰ ভাৰ্টিব্ৰা 3 নম্বৰ লুম্বাৰ ভাৰ্টিব্ৰা তাৰ মাজৰ জায়গাটোত কিডনি কিটা লোকেট হৈ আছে এটা হল লোকেশন লাগি আছে কোচ ফ্ৰণ্ট সাইডে নাই বেক সাইডে আছে ডৰ্সেল সাইডত আছে কোৰ আছে এবডোমিনাল কেভিটি আছে আমাৰ বডিটা কেভিটি আছে কেভিটিটো আমি বডি কেভিটি বুলি কওঁ বডি কেভিটিটো আপাৰ চেম্বাৰৰ নাম হ'ল থোৰাসিক কেভিটি লোৱাৰ চেম্বাৰৰ নাম হ'ল এবডোমিনাল কেভিটি এই এবডোমিনাল কেভিটিৰ ওয়ালত লাগি আছে কিডনি কেটা ওয়ালত লাগি আছে কেনেকুৱা দেখিবলৈ বিন শেপৰ কিডনি কেটা বডি ওয়ালত লাগি আছে আৰু কিডনিৰ যে লোকেশন পোৱা যায় কিডনি লোকেশনৰ কাৰণে স্ট্যান্ডাৰ্ডস প্ৰায় পপুলাৰ হ'ল কিডনি ইজ retroperitoneal কিডনি টু হল retroperitoneal শব্দৰ মিনিং কি আমাৰ
বডি কেভিটি আছে বডি কেভিটিৰ বডি কেভিটি হয় এটা বডি কেভিটি ইয়াত মেমব্ৰেন লাগি আছে এখন আৱৰণ লাগি আছে ঠিক আছে বডি কেভিটি একদম ওয়ালৰ লগত এখন মেমব্ৰেন লাগি আছে ইয়াৰ নামটো হ'ল পেৰিটনিয়াম আৰু ইয়াত হ'ল ডায়াফ্ৰাম আছে আপাৰ চেম্বাৰটো নাম হ'ল থোৰাচিক চেম্বাৰ বহুত কেইটা অৰ্গেন আছে হাৰ্টটো আছে লাংছ কেইটা সোমাই আছে থোৰাচিক চেম্বাৰ কিছুমান অৰ্গেন আছে এবডমিনেল কেভিটিটো কিছুমান অৰ্গেন আছে আটাইবিলাক অৰ্গেন এই পেৰিটনিয়ামখনৰ ভিতৰ চাইডে আছে মানে এই পেৰিটনিয়াম মেমব্ৰেনখনৰ সব অৰ্গেন ভিতৰ চাইডে আছে এক্সেপ্ট কিডনি এটা এনেকুৱা এটা অৰ্গেন যিটা অৰ্গেন এই পেৰিটনিয়ামখনৰ ভিতৰ ফালে নাই বাহিৰ ফালে আছে এই পেৰিটনিয়ামখনৰ বাহিৰ চাইডে আছে সেইকাৰণে কোৱা হয় কিডনি এটা ৰেট্ৰোপেৰিটনিয়াম মানে কিডনি এটা এটা মেমব্ৰেনৰ ভিতৰত নাই মেমখনৰ নাম কি পেৰিটনিয়াম বাকি অৰ্গেনবিলাকৰ নিজা মেমব্ৰেন আছে যাক আমি কওঁ ভিছাৰেল মেমব্ৰেন বুলি কওঁ প্ৰতিটো অৰ্গেনৰ নিজা মেমব্ৰেন থাকে তাক আমি কওঁ ভিছাৰেল মেমব্ৰেন অৰ্থাৎ বডি কেভিটি দুই ধৰণৰ মেমব্ৰেন পোৱা যায় পেৰিটনিয়াম আৰু ভিছাৰেল মেমব্ৰেন मैक्सिमम किनी ऑर्गन बॉडी कैविटी থকা পেৰিটনিয়ামৰ ভিতৰ ফালে আছে এক্সেপ্ট কিডনি কেটা গতিকে ৰেট্ৰোপেৰিটনিয়াম তোমালোকে ফলো কৰিব পাৰিছা এতিয়াকে যিখিনি পঢ়িলো এটা কি চালো আমি এতিয়াকে দেখিলো যে নাইট্ৰজেনাছ ওয়েস্ট প্ৰডাক্ট কি হয় মূলতঃ ইউৰিয়া হয় ইউৰিক এসিড হয় আৰু এমোনিয়া হয় যিবিলাক এনিমেলে ইউৰিক এসিড হিচাপে নাইট্ৰজেনাছ ওয়েস্ট এক্সক্ৰিট কৰে বা বডিৰ পৰা উলিয়াই পঠায় সেইবিলাকক কওঁ ইউৰিকোটেলিক যিবিলাক এনিমেলে ইউৰিয়া এজ নাইট্ৰজেনাছ ওয়েস্ট কনসিডাৰ কৰে সেইবিলাকক কওঁ ইউৰিওটেলিক আৰু যিবিলাক এনিমেলে এমোনিয়া এজ নাইট্ৰজেনাছ ওয়েস্ট কনসিডাৰ কৰে সেইবিলাকক আমি কওঁ এমোনোটেলিক নেক্সট চালো আমি এক্সক্ৰিটৰি অৰ্গান বিলাক কি হয় বেলেগ এনিমেলৰ এক্সক্ৰিটৰি অৰ্গান বেলেগ হ'ব পাৰে যেনে ফ্লেটমৰ কাৰণে flame cells nephridia arthromer karone green gland proton bilakor karone malpighian table insect bilakor karone aru kidney অলপমান ডেভেলপ অর্গান হিউম্যানৰ কাৰণে ভাৰ্টিকেল bilakor karone নেক্সট আমি চালো কিডনি হিউম্যানৰ কিডনি বিষয় চালো হিউম্যানৰ কিডনি দুটা থাকে পেয়াৰ স্ট্ৰাকচাৰ যিবিলাক বিন শেপৰ কালাৰ ৰেডিশ ব্ৰাউন সিহঁতৰ এটা ডাইমেনশন আছে সাইজ আছে 10 to 12 centimeter tar length hoy 5 to 7 centimeter tar width hoy और 2 to 3 centimeter tar thickness hoy location hol jodi vertebral column ফালৰ পৰা চাবলৈ যোৱা এটা লাস্ট thoracic vertebra to 12টা থাকে এটা লাস্ট thoracic vertebra আৰু 3 নম্বৰ lumbar vertebra মাজত কিডনি কিটা ৰিসাইড কৰে এটা হল এটা হয় সেকেন্ড ওয়ে আমি ক'ব পাৰো যিকিটা আমাৰ ফ্লোটিং ৰিবস থাকে ফ্লোটিং ৰিবস আছে আমাৰ কামিং হাড় তিনি প্ৰকাৰৰ ট্ৰু ৰিবস ফলছ ৰিবস আৰু ফ্লোটিং ৰিবস ট্ৰু ৰিবস বিলাক ফ্ৰন্ট সাইডে ষ্টাৰ্নামত লাগি থাকে বেক সাইডে ভাৰ্টিব্ৰেল কলামত লাগি থাকে ফলছ ৰিবস বিলাক পাঁচ সাইডে ঠিকই ভাৰ্টিব্ৰেল কলামত লাগি থাকে কিন্তু ফ্ৰন্টত আহি যেটা 7 নম্বৰ পেয়াৰ অফ true ribs তারা through a है sternum लगी এটা হল false ribs 8 9 10 false ribs যেটা ribs number 11 আৰু 12 rib number 11 আৰু rib number 12 মানে এইটা পেয়ার সেইটা পেয়ার ফ্লোটিং হৈ থাকে এই পাঁচ সাইডে লাগি থাকে ভাৰ্টিব্ৰেল কলামৰ লগত কিন্তু ফ্ৰন্ট সাইডে আহি sternum লাগি নাথাকে এই rib কেটা একচুয়ালি किडनी प्रोटेक्शन दी থাকে किडनी কিটা এই রিব কিটা আন্ডার থাকে এটা হল এটা হবে সেকেন্ড হল থোরাসিক ভার্টিব্রা আর লুম্বার ভার্টিব্রার মাজত থাকে লুম্বার ভার্টিব্রার
L1 L2 আৰু thoracic vertebra লাষ্টটো সিহঁতৰ মাজত থাকে কিডনি কেইটা নেক্সট হলো কিডনি কেইটা ৰেট্ৰোপেৰিটনিয়াম হয় ৰেট্ৰোপেৰিটনিয়াম শব্দৰ মিনিং কি পেৰিটনিয়ামৰ বাহিৰ এতিয়া আমি কিডনি কেইটা লোকেশন গম পালো সাইজ গম পালো দেখিবলৈ কেনেকুৱা গম পালো আৰু ডিটেইলছত যাম কিডনি কেনেকৈ ফিল্টাৰ কৰে কিডনি একচুৱেলি ফিল্টাৰ কি কৰে ব্লাডত থকা যিমান বিলাক স্কেটি প্ৰডাক্ট আছে এটা সব ক'ত আছে সেইবিলাক সেলছে ক'ত এৰি দিয়ে ব্লাডত এৰি দিয়ে গতিকে ব্লাডত এক্সক্ৰিটৰি প্ৰডাক্টছ আছে কি লিখিব পাৰে এক্সক্ৰিটৰি প্ৰডাক্ট ইউৰিয়া থাকিব অলপমান এমোনিয়া থাকিব পাৰে যিমানখিনি এমোনিয়া আছে গোটেইখিনি এমোনিয়া লিভাৰে ইউৰিয়াৰে কন্টাক্ট কৰিব নোৱাৰিবও পাৰে গতিকে এক্সক্ৰিটৰি প্ৰডাক্ট ব্লাডত থাকে ইউৰিয়া এমোনিয়া যদি বহুত বেছি পানী খাইছো বহুত বেছি পানীটো হাৰ্মফুল গতিকে পানীটো বডিয়ে ওলাই পঠাব গতিকে এক্সক্ৰিটৰি প্ৰডাক্ট এটা ইউৰিয়া ৱাটাৰ হ'ব পাৰে K+ আয়ন এক্সক্ৰিটৰি প্ৰডাক্ট হ'ব পাৰে ঠিক একেদৰে হাইড্ৰোজেন প্লাছ আয়ন এইবিলাক ব্লাডত থকা হাৰ্মফুল ব্লাডে বিচাৰিব এইবিলাক প্ৰডাক্ট ব্লাডৰ পৰা ওলাই যাব লাগে গতিকে ব্লাড এইবিলাক কাৰ থ্ৰুদি ফিল্টাৰ কৰিব মানে ব্লাডত বেলেগ কম্পোনেন্ট আছে বেলেগ কোন কি আছে প্লাজমা আছে এইবিলাক প্লাজমা নৰ্মাল কম্পোনেন্ট লগতে সেলুলাৰ পাৰ্ট আছে ব্লাডত ব্লাডৰ পৰা এইবিলাক বস্তু ফিল্টাৰ হৈ যাব লাগে ফিল্টাৰ হৈ যিবিলাক দৰকাৰী বস্তু থাকি যাব লাগে আৰু অদৰকাৰীবিলাক ফিল্টাৰ হৈ বডিৰ পৰা ফিল্ট্ৰেচন হৈ বডিৰ পৰা ওলাই যাব লাগে এক্সক্ৰিট হ'ব লাগে আমাৰ কিডনি কেইটা একচুৱেলি এই ফিল্ট্ৰেচন কামটোহে কৰি আছে কিডনি কেইটাই আমাৰ ব্লাডটো ফিল্টাৰ কৰি আছে গতিকে যদিহে কিবা কাৰণত কিডনি ফেইল হৈ যায় আমি বেলেগ এটা ফিল্টাৰৰ সহায় ল'ব লাগিব যাক আমি ডায়ালাইসিস চেম্বাৰ বুলি কওঁ এটা পাছলৈ কওঁ যদি কিডনি কেইটা ফেইল হৈ যায় আমি এতিয়া ডায়ালাইসিস কৰিব লাগিব ডায়ালাইসিসটো এক প্ৰকাৰৰ আৰ্টিফিশিয়েল ফিল্ট্ৰেচন অফ ব্লাড সিম্পলি ক'বলৈ গ'লে ডায়ালাইসিস হ'ল আৰ্টিফিশিয়েল ফিল্ট্ৰেচন অফ ব্লাড ব্লাডত থকা ইম্পিউৰিটিজ বিলাক এক্সক্ৰিটৰি প্ৰডাক্ট বিলাক ফিল্টাৰ কৰাটো হ'ল ডায়ালাইসিসৰ কাম সেইবিলাক আমি পাছলৈ চাম এতিয়া চাওঁ কিডনিয়ে কেনেকৈ ফিল্টাৰ কৰে এটা কিডনিয়ে কেনেকৈ ফিল্টাৰ কৰে জানিবলৈ হ'লে কিডনি দেখিবলৈ কেনেকুৱা জানিব লাগিব ফাৰ্ষ্ট আমি সেটটো কৰোৱে সেটৰ উপৰিও কিডনি ভিতৰখন দেখিবলৈ কেনেকুৱা সেইবিলাক কথা জানিবলৈ লাগিব কেনেকুৱা সেটৰ কিডনি কেইটা বিন সেটৰ কিডনি বিমানখিনি ভিতৰৰ কম্পোনেন্ট আছে তাক আমি দুটা ভাগত ভগাব পাৰোঁ বাহিৰৰ পাৰ্টটোক আমি কম কৰ্টেক্স আৰু এইটো পাৰ্টক কম মেডুলা কিডনি সাৰাউণ্ডিং যিমানবিলাক স্পেচ আছে কিডনি ভিতৰৰখিনিক আমি দুটা কম্পাৰ্টমেণ্টত ভগাব পাৰোঁ এইখিনি হ'ল কৰ্টেক্স বাহিৰৰ অংশ আৰু ভিতৰৰ অংশখিনি কম মেডুলা এই মেডুলা পাৰ্টটোত কিছুমান পিৰামিডৰ লিখা ষ্ট্ৰাকচাৰ আছে মেডুলা পাৰ্টটোত এইবিলাক পিৰামিডৰ লিখা ষ্ট্ৰাকচাৰ আছে মেডুলা পাৰ্টটোত পিৰামিডৰ লিখা ষ্ট্ৰাকচাৰ আছে পিৰামিডৰ লিখা ষ্ট্ৰাকচাৰ আছে ক'ত আছে মেডুলাত আছে গতিকে আমি সিহঁতক চিম্পলি কম পিৰামিড যিবিলাক মেডুলাত আছে মেডুলেৰী পিৰামিড কৰ্টেক্স মেডুলা এইবিলাক মেডুলাত থকা পিৰামিড মেডুলাৰ মাজে মাজে অলপমান কৰ্টেক্সত থকা ফ্লুইডো থাকে মানে এইবিলাক অলপ কৰ্টেক্সৰ পাৰ্ট যিবিলাক দেখাত কলম থাকিব কলম দীঘল নলিকাই থাকিব এইবিলাক আমি কওঁ কলম অফ বাৰ্কিং বা কলম অফ বাৰ্কিং এক্সেল ফিল্টাৰ হৈ যদি ইয়াত ব্লাডৰ সাপোজ ফাৰ্স্ট ব্লাড কেনেকৈ চাই লওক এতিয়া
কিডনি কিটা আহে ব্লাডৰ আৰ্টাৰি আহিলে কিডনি ব্লাডৰ আৰ্টাৰি আহিলে তাত আৰ্টাৰিয়েল ব্ৰাঞ্চ হৈ যাব কিডনি সোমাৰ লগে লগে কাৰণ আৰ্টাৰিয়েল কেতিয়াও গৈ এটা অৰ্গেনৰ ভিতৰত নোসোমায় আৰ্টাৰি এটা অৰ্গেনত সোমোৱাৰ লগে লগে সি ব্ৰাঞ্চ হৈ যায় এটা ব্ৰাঞ্চ হৈ গ'লে বিলাক ব্ৰাঞ্চ হৈ গোটেই কিডনিটোত ডিস্ট্ৰিবিউট হৈ থাকিব গোটেই কিডনিটোত এই কেপিলাৰী বিলাক ডিস্ট্ৰিবিউট হৈ আছে গোটেই কিডনিটোত এই কেপিলাৰী বিলাক ডিস্ট্ৰিবিউট হৈ আছে কিডনি এই কেপিলাৰী কি সোমাই আছে এতিয়া কিডনি লাভা কেপিলাৰী কি সোমাই আছে এক্সক্ৰিটৰী প্ৰডাক্ট বিলাক সোমাই আছে কিডনি লাভা কেপিলাৰী ব্লাডত ইউৰিয়া আছে কিডনি লাভা কেপিলাৰী ব্লাডত এমোনিয়া আছে কিডনি লাভা ব্লাডত H+ আছে K+ আছে মানে কি বিচাৰিব এবিলাক ফিল্টাৰ হ'ব লাগে কিডনিলে হেকাৰণে আহিছে কিডনিলে যিমান ব্লাড আহে এবিলাক সব ফিল্টাৰ হ'ব লাগে কিডনিলে ব্লাড কিমান আহে প্ৰায় 1/5 ব্লাড আহে 1/5 of blood in circulation kidney dale 1/5 of blood ahe mane total blood kiman thake stroke volume tumi sabole jao ba amar cardiac output sabole jao cardiac output pray 5 liter hoy amar human karone cardiac output hol 5 liter mane প্রতি মিনিটত আমার হার্টে প্রতি মিনিটত আমার হার্টে 5 লিটার ব্লাড পাম্প করে ওঠে এই 5 লিটার ব্লাডৰ প্ৰায় 1/5 অংশ কিডনিলৈ আহে এটো अराउंड 1000 to 1200 ml মান হ'ব মানে প্ৰতি কিডনিটোৱে প্ৰতিটো কিডনিয়ে প্ৰায় 1000 পৰা 1200 ml ব্লাড ৰিসিভ কৰে ব্লাডত কি আছে এক্সক্ৰিটৰী প্ৰডাক্টছ বিলাক আছে যতে ফিল্টাৰ হ'ব পাৰে গতিকে এই কেপিলাৰী বিলাকে এই এক্সক্ৰিটৰী প্ৰডাক্ট বিলাক কিডনি লগাইছে কিডনি এই কলম বিলাকৰ ওপৰত জমা দিব প্ৰতিটো কলমত ওপৰত ব্লাডৰ এই কেপিলাৰী বিলাক এনেকৈ আছে গতিকে ইয়াৰ পৰা ফিল্টাৰ হৈ যিবিলাক আনৱান্টেড এলিমেন্টছ সেইবিলাক কালেক্টিং ডিগুলৰ দ্বাৰা কালেক্ট হ'ব মানে এই মেডুলাৰী পিৰামিডটো একচুয়ালি এটা ফিল্টাৰৰ পাৰ্ট এই ফিল্টাৰ ভিতৰত বেলেগ ষ্ট্ৰাকচাৰ আছে কি ষ্ট্ৰাকচাৰ আছে চাম তাক আমি নেফ্ৰন বুলি কওঁ নেফ্ৰনৰ এটা পাৰ্ট হ'ল কালেক্টিং টিউবুল বিলাকে বেলেগ বেলেগ একচুয়ালি নেফ্ৰনৰ পৰা টিউবুল বিলাকক কালেক্ট কৰে কালেক্ট কৰি হিমতে ইউৰিন হিচাপে সেই ফিল্ট্ৰেটটো এৰি দিয়ে গতিকে ইয়াৰ প্ৰতিটো কলমৰ শেষত কি ওলায় ইউৰিন ওলায় গতিকে এই ইউৰিন বিলাক কালেক্ট কৰিবৰ কাৰণে কিছুমান ষ্ট্ৰাকচাৰ আছে যাৰ নাম হ'ল কেলিক্স দুই ধৰণৰ মাইনৰ কেলিক্স এটা কলম এটা মাইনৰ কেলিক্স দুটা মাইনৰ কেলিক্স তিনটা মানে মিলি এটা বনায় মেজৰ কেলিক্স গতিকে কিডনিটোৰ ভিতৰত কিডনি অকমান ৰখো কিডনিটোৰ ভিতৰত মেজৰ কেলিক্স মাইনৰ কেলিক্স বেলেগ বেলেগ আছে এইটো হ'ল মাইনৰ কেলিক্স দুটা মাইনৰ কেলিক্স মিলি বনালে এটা মেজৰ কেলিক্স এইটো মাইনৰ কেলিক্স দুটা মাইনৰ কেলিক্স তিনটা মাইনৰ কেলিক্স মিলি বনালে মেজৰ কেলিক্স মানে কি মেজৰ কেলিক্স বিলাক এটা জায়গাত লগ লাগিছে লগ লাগি হিমতে এটা ব্ৰড ফানেল ষ্ট্ৰাকচাৰ ফৰ্ম কৰিছে এই ব্ৰড ফানেল ষ্ট্ৰাকচাৰৰ নাম হ'ল ৰেনাল পেলভিস ৰেনাল পেলভিসৰ পৰা একচুয়ালি গৈ ইউৰেটাৰত
ইউৰেট বিলাক ওপেন হয় ইউৰেটাৰ কি হয় ভাইরাস আহে এই ইউৰেটাৰ দুফালৰ দুটা ইউৰেটাৰ আহিব দুটা কিডনিৰ পৰা দুটা ইউৰেটাৰ আহিছে ইউৰেটাৰ আহি ইউৰিন আমাৰ ইউৰিনাৰী ব্লাডাৰ জমা দিব এটো হল ইউৰিনাৰী ব্লাডাৰ কেনেকৈ ফাংচন কৰে আমি মেনস্ট্ৰুয়েশন টপিকটো পঢ়িম মেনস্ট্ৰুয়েশন টপিকটো ইউৰিনাৰী ব্লাডাৰ কেনেকৈ কাম কৰে পঢ়িম ইয়াৰ ওপেনিং আছে যাৰ নাম হ'ল ইউৰেথ্ৰা ডাল মেল আৰু ফিমেলৰ কাৰণে অলপ বেলেগ মেলৰ কাৰণে ইউৰেথ্ৰা অলপ দীঘল গেলে কাৰণ সেই ইউৰেথ্ৰা আলটিমেটলি পেনিছৰ থৈ গৈ ইউৰিনৰ পেনিছৰ থৈ লোৱা গেমেটছ একেটা ৰাস্তাতে ওলাই যায় গতিকে মেলৰ কাৰণে ইউৰেথ্ৰা অলপ দীঘল হয় ফিমেলৰ কাৰণে ইউৰেথ্ৰা ওপেনিং বেলেগ আৰু গেমেট ওলাইছে ওপেনিং বেলেগ গতিকে ফিমেলৰ কাৰণে অলপ শৰ্ট চলিছে গতিকে ফিমেলৰ ভিতৰত দুটা ওপেনিং থাকে আৰু ইউৰেথ্ৰা ওপেনিং তাৰ মাজে ইউৰিন যাব আউট ওপেনিং থাকে যিটো ভেজাইনা বুলি কোৱা হয় তাৰ মাজে গেমেট ওলাইছে গতিকে সেইবিলাক আমি পাছত পঢ়িম এতিয়া চাওঁ এই যে স্ট্ৰাকচাৰ ফিল্টাৰ হয় বুলি কৈছো ফিল্টাৰ হয় এই পিৰামিডৰ মাজে যায় বুলি কৈছো এই ফিল্ট্ৰেশন ইউনিটটো একচুয়ালি কি ফিল্ট্ৰেশন কি হে মেইন পাৰ্ট লৈ আছে কাৰ কাৰণে ফিল্ট্ৰেশন পসিবল হৈ আছে একচুয়ালি তাকে কোৱা হয় কিডনিৰ ফাংচনেল ইউনিট নেফ্ৰনটো একচুয়ালি হ'ল কিডনিৰ ফাংচনেল ইউনিট আমি আগৰ ক্লাস 10 মানত পঢ়ি আহিছো নেফ্ৰনৰ বিষয়ে নেফ্ৰনটো হ'ল কিডনিৰ ফাংচনেল এজ ওয়েল এজ কিডনিজ ফাংচনেল ইউনিট লগতে অলপমান ষ্ট্ৰাকচাৰেল ইউনিট কিমান নেফ্ৰন থাকে প্ৰতিটো কিডনিত প্ৰায় 10 লাখ নেফ্ৰন থাকে প্ৰায় 10 লাখ নেফ্ৰন থাকে 10 লাখ নেফ্ৰনে এই বিশ্বপাতিষ্ঠ পিৰামিডৰ জৰিয়তে বা 10 to 15 পিৰামিডৰ জৰিয়তে ব্লাডটো পিউৰিফাই কৰি ইউৰিন হিচাপে এক্সক্ৰিট প্ৰডাক্টবিলাক বডিৰ পৰা ৰিলিজ হোৱাত সহায় কৰে ঠিক আছে পুরো নেফ্ৰনৰ ষ্ট্ৰাকচাৰটো চাওঁ ফাৰ্ষ্ট তাৰপিছত নেফ্ৰনবিলাক ক'ত থাকে কেনেকৈ থাকে চাওঁ পুরো নেফ্ৰনটো দেখিবলৈ হ'লে কেনেকুৱা নেফ্ৰনৰ প্ৰথম পাৰ্টটো এটা ক্যাপসুলৰ লেখিয়া ইয়াৰ নাম কি বোমেন্স ক্যাপসুল নেফ্ৰনৰ ইনিশিয়াল পাৰ্টটো এটা ক্যাপসুলৰ লেখিয়া ক্যাপসুল কেনেকুৱা যেটা বেলুন বুলি কোৱা এটা বেলুন লৈছা বেলুন খুব জোৰ পুশ কৰিছে পুশ কৰিলে কি হ'ব মহাকত সোমাই গৈছে বেলুনটো সোমাই যোৱাৰ ফলত কি ডাবল মেমব্ৰেন ষ্ট্ৰাকচাৰ কি হ'ব সেইটো হ'ল নেফ্ৰনৰ বোমেন্স ক্যাপসুল প্ৰেছ ষ্ট্ৰাকচাৰ ডাবল মেমব্ৰেন আছে মেমব্ৰেন দুখন আছে ডাবল মেমব্ৰেন তাৰ পাছৰ পাৰ্ট অলপমান কনভলিউটেড অলপমান পাকখোৱা এনভাইৰনমেন্ট ইয়াক কোৱা হ'ব প্ৰক্সিমেল convoluted tubule proximal convoluted tubular passer structure অলপমান লুপৰ লিখিয়া এই লুপটো ডিসেন্ড হৈছে ইয়াক কম ডিসেন্ডিং লুপ তাৰপৰা হিয়াকো এসেন্ড ওপৰত হৈ যাব অলপমান এটো পাৰ্ট অলপ ঠিক হৈ যায় এটো কোৱা এসেন্ডিং লুপ তাৰপিছত আকৌ কনভলিউটেড হ'ব আকৌ এনেকুৱা পাক হ'ব এবাৰ এই ড্ৰট আছে গতিকে কম ডিষ্টেল কনভলিউটেড টিউবুল এটা এটো হল নেফ্ৰনৰ এটা সিঙ্গুলাৰিটি ই কি হ'ব ফিল্ট্ৰেট প্ৰডাক্ট লৈ যাব লৈ গৈ এটা ডাক্টৰ এৰিব এটা টিউবুলাৰ এৰিব যাক আমি কালেক্টিং টিউবুল বুলি কওঁ আৰু ব্ৰাঞ্চ কি দেখাইছো কাৰণ এটা কালেক্টিং টিউবুলে
ওৱান নেফ্ৰনৰ পৰা সি কালেক্ট কৰে বেলেগ বেলেগ নেফ্ৰনৰ পৰা সি একেটা টিউবত কৰি কানেক্ট হৈ সেই পিৰামিডৰ মাজেৰে এৰি দিব ফিল্ট্ৰেচনটো কালেক্ট হ'ব ক'ত ফাৰ্ষ্ট কালেক্ট হ'ব মাইনৰ কেলিক্সত দেন মেজৰ কেলিক্সত তাৰপিছত ৰেনাল কেলিক্সত তাৰপৰা ফিল্টাৰ হৈ গুচি আহিব কাৰ থ্ৰুদি ইউৰিটাৰ থ্ৰুদি আহিব ইউৰিটাৰ থ্ৰুদি আহিব সোমাবহি ইউৰিনাৰী ব্লাডাৰ সোমাবহি ইউৰিনাৰী ব্লাডাৰৰ পৰা সময় সময় আমি ইউৰিন হিচাপে ইউৰিথ্ৰাৰ মাজেৰে এসপিডি প্ৰডাক্টবিলাক ৰিলিজ কৰিম গতিকে এইটো হ'ল জেনেৰেল ষ্ট্ৰাকচাৰ descending loop actually descending loop of Henle ascending loop of Henle এটা ক্লিয়াৰ না এইবিলাক থাকে ক'ত এটা নেফ্ৰন জেনেৰেল ষ্ট্ৰাকচাৰ থাকে ক'ত পিৰামিড বিলাকৰ ওপৰত থাকে পিৰামিড বিলাকৰ ওপৰত থাকে পিৰামিড ৰেনাল পিৰামিড আছিলে দুটো ৰেনাল পিৰামিড এটা ৰেনাল পিৰামিডৰ এই নেফ্ৰন বিলাক হয় কিছুমান নেফ্ৰনৰ PCD পাৰ্ট লুপ অফ হেনলি পাৰ্ট আৰু GCD পাৰ্ট গোটেই বিলাক প্ৰায় কিডনিৰ কৰ্টেক্স পাৰ্টত থাকিব পাৰে ইয়াৰ ম্যাক্সিমাম পাৰ্টখিনি কৰ্টেক্স পাৰ্টতে আছে কিছুমান নেফ্ৰনৰ যেটো লুপ অফ হেনলি পাৰ্ট এটা মেডুলালে সোমাই থাকিব পাৰে ইয়াত গতিকে মেডুলাৰ ওচৰত ইয়াৰ PCD পাৰ্টটো আছে PCD পাৰ্টটো মেডুলাৰ ওচৰতে আছে গতিকে এইবিলাক নেফ্ৰনক কম মেডুলাৰী নেফ্ৰন বা জাক্সটা মেডুলাৰী নেফ্ৰন মানে মেডুলাৰ ওচৰত নেফ্ৰন বিলাক আছে এইটো নেফ্ৰন কিন্তু মেডুলাৰ ওচৰত নাই মেডুলাৰ অলপমান দূৰত আছে এইবিলাক কম কৰ্টিকেল নেফ্ৰন গতিকে নেফ্ৰন বিলাক লোকেলাইজ হয় এই পিৰামিডৰ ওচৰৰ পাছৰে কিন্তু কিছুমান নেফ্ৰনৰ যেটো লুপ অফ হেনলি পাৰ্ট এটা মেডুলাৰ ভিতৰলৈ সোমাই থাকিব পাৰে পুৰা লংকে দীঘলকে আৰু কিছুমান নেফ্ৰন প্ৰায় লাৰ্জলি এক্সিষ্ট কৰিব পাৰে অনলি এই কৰ্টেক্স পাৰ্টত সেইবিলাক কম কৰ্টিকেল নেফ্ৰন বেছিকে থাকে প্ৰায় 85% নেফ্ৰনেই হ'ল কৰ্টিকেল নেফ্ৰন বাকি 15% মানহে জাক্সটা মেডুলাৰী নেফ্ৰন ঠিক আছে নেফ্ৰনে কি কাম কৰে নেফ্ৰন এটা ফাংচনাল ইউনিট মানে কিডনি কাউন্সিল ফিল্টাৰ কৰা কাক ফিল্টাৰ কৰা ব্লাডক ফিল্টাৰ কৰা গতিকে ব্লাডৰ থকা ইম্পিউৰিটিজ বিলাক ক'ত ফিল্টাৰ হ'ব নেফ্ৰন কেনেকৈ কৰে আমি চাওঁ ফাৰ্ষ্ট আমি নেফ্ৰনৰ ড্ৰ কৰি লওঁ ফিল্টাৰ কি কৈছো ফিল্টাৰ কৰে ব্লাড আহি মেডুলাৰ ওপৰত এই পাৰ্টত থাকে নি ব্লাডৰ কেপিলাৰী যেনেকৈ আছে গতিকে ব্লাডৰ এটা হ'ল কেপিলাৰী একচুয়ালি আৰ্টাৰী যে সৰু হয় আমি আৰ্টাৰিয়েল বুলি কওঁ এইবিলাক আৰ্টাৰীকে সৰু আৰ্টাৰীকে বুলি কওঁ আৰ্টাৰিয়েল বুলি কওঁ কেপিলাৰী বুলি কওঁ আমি আৰ্টাৰিয়েল বুলি কোৱা ভাল এটা এনেকুৱা আৰ্টাৰিয়েল যি নেফ্ৰনৰ ব্লাড কঢ়িয়াই লৈ আহিছে আমি বুলি কওঁ এফাৰেণ্ট আৰ্টাৰিয়েলৰ দ্বাৰা ব্লাড আহিছে কাৰ ওচৰলৈ নেফ্ৰনৰ ওচৰলৈ নেফ্ৰনৰ ক'ত আছে মেডুলাৰ ওচৰে পাজৰে আছে মেডুলাৰী পিৰামিডৰ ওচৰে পাজৰে আছে তাৰ তলত আছে মাইনৰ কেলিক্স মেজৰ কেলিক্স তাৰ তলত ৰেনাল কেলিক্স তাৰ মাজে ইউৰিন ওলাই যাবগে গতিকে ব্লাডৰ কিছুমান ইম্পিউৰিটি আছে
কি ইম্পিউৰিটি আছে ইউৰিয়া আছে যদি ওয়াটাৰ বেছিকে আছে ওয়াটাৰো এটা হাৰ্মফুল বেছিকে থাকিলে ওয়াটাৰো হাৰ্মফুল H+ আছে K+ আছে গতে এইবিলাক প্ৰডাক্টস আছে এইবিলাক প্ৰডাক্ট কাৰ থ্ৰু আছে এফাৰেন্ট আৰ্টেৰিয়েল থ্ৰু আছে এফাৰেন্ট আৰ্টেৰিয়েল যেতিয়া আহি এই বোমেন্স ক্যাপসুল ওচৰ পাবহি ই capillary branch হৈ যাব capillary branch হৈ যাব এটা অর্গানৰ ওচৰ পালে আহিলে সদায় ব্লাড ভেসেল এটা সৰু হৈ গৈ থাকে গতিকে সৰু হৈ গলে কি কোলে বনাৰ হ'ল capillary বনাৰ হ'ল এই যে capillary নেটৱৰ্ক ফৰ্ম হ'ল in the vicinity of nephron আমি ইয়াৰ স্পেশাল নাম দি জানাও এটো হ'ল গ্লোমেৰুলাস এটো হ'ল বোমেন্স ক্যাপসুল আৰু গ্লোমেৰুলাস ব্লাডৰ লগত কি কখি আছে অক্সিজেন কঢ়ি আনিছে এতিয়া ব্লাডত কিমান প্ৰেসাৰ আছে তাৰ ওপৰত ডিপেন্ড কৰি ব্লাডৰ কিমান প্ৰেসাৰ আছে ডিপেন্ড কৰি ইয়াৰ পৰা কিবা কিবি এলিমেন্ট ফিল্টাৰ হৈ আহিব ব্লাডৰ কেপিলাৰী বিলাক ওয়াটাৰৰ কাৰণে সদায় পাৰমিয়েবল ব্লাডৰ কেপিলাৰী বিলাক ওয়াটাৰৰ কাৰণে পাৰমিয়েবল ব্লাডৰ কেপিলাৰী ওয়ালত কি থাকে এন্ডোথেলিয়াল সেলস থাকে এন্ডোথেলিয়াল সেলসৰ লেয়াৰ থাকে কেপিলাৰী পাতলা হয় কেপিলাৰী পৰা ওয়াটাৰ ওলাই যাব পাৰে ওয়াটাৰ লেভেল পাৰাৰ কাৰণ হলে কেপিলাৰীৰ একচুয়ালি কিছুমান হোল থাকে কেপিলাৰীৰ কিছুমান হোল থাকে যেটো এটা টাৰ্ম দি কোৱা যায় নামটো হ'ল ফেনিস্ট্ৰা যে ব্লাডৰ এই গ্লোমেৰুলাৰ কেপিলাৰী ফেনিস্ট্ৰা নামৰ কিছুমান হোল আছে এই ফেনিস্ট্ৰা নামে মাজেৰে ওয়াটাৰ ওলাই আহিব পাৰে ইউৰিয়া ওলাই আহিব পাৰে ওয়াটাৰ ওলাই আহিব পাৰে ইউৰিয়া ওলাই আহিব পাৰে water urea excrete product blood or ওলাই আহিলে গলে এই ব্লাড ফিল্টাৰ কৰিছে আৰবিসি ওলাই যাব নোৱাৰে ডাঙৰ হয় আৰবিসি যেটো অলপমান ফুটা আছে ফুটাৰ কাৰণে গ্লুকোজ ওলাই আহিব পাৰে গ্লুকোজ ওলাই আহিলে এই ফিনিস্টাৰ মাজে গ্লুকোজ ওলাই আহিলে গ্লুকোজ হৰমোন ওলাই যাব পাৰে তে গ্লুকোজ ওলাই আহিলে এই পাইপডালে লগতে অক্সিজেন কেৰি কৰি আনিছিলে the capillary network যেতিয়া পাৰ হৈ যায় কি কওঁ এটা ভেইন বুলি কওঁ আৰ্টাৰি দ্বাৰা ব্লাড আহে অৰ্গানত অক্সিজেন দিয়ে তাৰ পৰা ভেইন ওলাই যায় কিন্তু এই আৰ্টাৰিয়েলে অক্সিজেন দিবলৈ নোপোৱাৰ আগতে ব্লাডৰ প্ৰেছাৰ কাৰণে পাৰ হৈ গৈছিল গতে ক্ৰছ কৰি গুচি গ'ল আমি একটা ভেইন বুলি নকওঁ আমি কি বুলি কওঁ ইফাৰেন্ট আৰ্টাৰিয়েল বুলিহে কওঁ ইফাৰেন্ট কেলে কওঁ কাৰণ এই ব্লাডৰ ভেসেলডালে এতিয়ালৈকে অক্সিজেন সাপ্লাই কৰিব থাকিলেই গ'ল ই নেফ্ৰনক অক্সিজেন দিব লাগিব নেফ্ৰনক অক্সিজেন থাকিব লগতে যিমানবিলাক এক্সক্ৰিটিভ প্ৰডাক্ট আছিলে তাতে হাৰ্মফুল আছিলে K+ তাৰ হাৰ্মফুল আছিলে H+ লগতে কিছুমান এমোনিয়াম আছিলে এই পাইপ বিলাকৰ পৰা এই ব্লাডৰ ভেসেলৰ পৰা K+ ওলাই থাকি গ'ল H+ ওলাই থাকি গ'ল NH3+ ওলাই থাকি গ'ল মানে কি সেইবিলাক কিবা ভুল কাৰণত কিবা কাৰণত ওলাই থাকি গ'ল গলে সেইবিলাক আকৌ ঘূৰাই পঠাব লাগিব ঘূৰাই পঠালে আমি কওঁ সিক্ৰেশন বুলি এটা হ'ল ফিল্ট্ৰেশন কৰিছে গ্লোমেৰুলাছত কৰিছে গ্লোমেৰুলাছত ফিল্ট্ৰেশন হোৱাৰ কাৰণে গ্লোমেৰুলাৰ ফিল্ট্ৰেশন হোৱাৰ কাৰণে ওয়াটাৰ গ্লুকোজ ইউৰিয়া এইবিলাক বস্তু আহি বোমেন্স ক্যাপসুল পালে তাৰ পাছত দেখিলে যে কিছুমান বস্তু যেনে K+, H+, NH3 এইবিলাক এক্সক্ৰিট কৰিব থাকিয়েই গ'ল সেইবিলাক পুনৰ আকৌ টিউবুলত জমা দিব লাগিব
Then next চালে যে গ্লুকোজ এটা টক্সিক কেমিকেল নহয়, গ্লুকোজ বডিৰ কাৰণে লাগে, ওয়াটাৰ বডিৰ কাৰণে হাৰ্মফুল বস্তু নহয়, ওয়াটাৰ বডিক লাগে, কিন্তু ইয়াত ব্লাড বহুত জোৰত ফ্লো কৰাৰ কাৰণে এই পাইপৰ মাজে গ্লুকোজ এটা গুচি গৈছে, এই পাইপৰ মাজে ওয়াটাৰ এটা গুচি গৈছে, গতিকে বডিয়ে কি বিচাৰিব, ব্লাডত গ্লুকোজ আকৌ ঘূৰাই দিব লাগে, কাৰণ গ্লুকোজ এটা ভাল বস্তু, গতিকে গ্লুকোজ খিনি আকৌ গ্লুকোজ আহি এফালে আহি গ্লুকোজটো ব্লাডলৈ আকৌ গুচি যাব, ওয়াটাৰ ব্লাডলৈ আকৌ গুচি যাব, মানে কি অলৰেডি ওলাই যোৱা বস্তু আকৌ পুনৰবাৰ এবজৰ্ব কৰি ল'ব, পুনৰবাৰ মানে কি কম ৰিএবজৰ্পচন, গতিকে ৰিএবজৰ্পচন হ'ব কাৰ হ'ব, সেইবিলাক কেমিকেলৰ যিবিলাক ইউজফুল আছিলে কিন্তু কিবা কাৰণত ব্লাডৰ পৰা ওলাই নেফ্ৰনলৈ গুচি গৈছিল, যেনে গ্লুকোজ, বাইকাৰ্বনেট, ওয়াটাৰ, এইবিলাক বস্তু ৰিএবজৰ্ব কৰে। আলটিমেটলি এই তিনিটা মেকানিজম গ্লোমেৰুলাৰ ফিল্ট্ৰেশ্যন, সিক্ৰেশ্যন আৰু ৰিএবজৰ্পচন, সিক্ৰেশ্যন আৰু ৰিএবজৰ্পচন গোটেই টিউবুলত চলি থাকিব, টিস্কিট চলিব, লুবব হেলিত চলিব, ডিস্কিট চলিব, কালেক্টিং টিউবুলত চলিব, গ্লোমেৰুলাৰ ফিল্ট্ৰেশ্যন গ্লোমেৰুলাৰ চলিব, এই তিনিটা উপায়ৰ তিনিটা মেকানিজমৰ থ্ৰুৰে আলটিমেটলি ইউৰিন ফৰ্ম হ'ব, গতিকে এই তিনিটা ৱে আছিলে ইউৰিন ফৰ্মেশ্যনৰ মেজৰ ষ্টেপ। এতিয়া এই কেপিলাৰীৰ নাম কেপিলাৰী পাছত লিখিব লাগিছিলে এফাৰেণ্ট ভেইন বুলি, এফাৰেণ্ট ভেইন লিখি আমি লিখি দিছো এফাৰেণ্ট আৰ্টাৰী, আৰ্টাৰী বুলি লিখিছো কাৰণ এইডাল ব্লাডৰ ভেছেলে অক্সিজেন দিব থাকিয়ে গ'ল, গতিকে অক্সিজেন দিবৰ কাৰণে ই আকৌ পুৰা নেটৱৰ্কত ডিস্ট্ৰিবিউট হৈ যাব, এফাৰেণ্ট আৰ্টাৰীডাল পুৰা আকৌ নেটৱৰ্কলৈ ব্ৰাঞ্চ হৈ যাব, ইয়াক আমি কম পেৰিটিউবুলাৰ কেপিলাৰী। পেৰিটিউবুলাৰ কেপিলাৰী কেলে ফৰ্ম হৈছে, কাৰণ কি অক্সিজেন এতিয়াও নেফ্ৰনক সাপ্লাই কৰা নাই, অক্সিজেন সাপ্লাই কৰিবৰ কাৰণে কি আকৌ কেপিলাৰীতে কনভাৰ্ট হৈছে, কেপিলাৰীবিলাক আৰ্টাৰীলৈকে সৰু, কেপিলাৰীলৈ কনভাৰ্ট হ'ল, এতিয়া গোটেই নেফ্ৰনটো কি আকৌ ব্লাড দিবলৈ এণ্টাৰ কৰিব, গোটেই নেফ্ৰনৰ ব্লাড দিবৰ কাৰণে কি আকৌ ব্ৰাঞ্চ হৈ গ'ল, কেনেকুৱা এটা ব্ৰাঞ্চ আহি এই লুবব হেলিটো এণ্টাৰ কৰিব, ইয়াক আমি স্পেচিয়েল নাম দি দিওঁ, এইটো হ'ল ভাস্তা ৰেক্টা। বস ইমানখিনি আছে নেফ্ৰনৰ ষ্ট্ৰাকচাৰ, নেফ্ৰনৰ ষ্ট্ৰাকচাৰৰ আমি কি পালো, এতিয়া গ্লোমেৰুলাছ পালো, বোমেন্স ক্যাপসুল পালো, প্ৰক্সিমাল কনভলিউটেড টিউবুলছ পালো, ডিসেন্ডিং লুবব হেলি পালো, অ্যাসেন্ডিং লুবব হেলি পালো, ডিস্টাল কনভলিউটেড টিউবুল পালো আৰু ইকত পালো কালেক্টিং টিউবুল। গ্লোমেৰুলাছ কি হয়, যেতিয়া নেফ্ৰনৰ ভিতৰত ব্লাডৰ ভেছেলবিলাক সোমাইছে, আৰ্টাৰী সোমাইছিলে, আৰ্টাৰীডাল কনভাৰ্ট হৈছে আৰ্টেৰিয়ললৈ, নেফ্ৰনৰ ওচৰলৈ অহা আৰ্টাৰীয়ল নাম কি এফাৰেণ্ট আৰ্টাৰীয়ল, এফাৰেণ্টৰ লগে লগে ব্ৰাঞ্চ হৈ গ'ল নেফ্ৰনৰ গ্লোমেৰুলাছ লগতে, তাৰ আমি কম বোমেন্স ক্যাপসুল। বোমেন্স ক্যাপসুল আৰু গ্লোমেৰুলাছ দুটা একেলগে সিম্পলি এটা টাৰ্ম পোৱা যায়, যিটো কিতাপত লিখা আছে তোমালোকৰ, এইটো হ'ল মালপিজিয়ান টিউবুল বা মালপিজিয়ান কৰ্পাস্কুল, দুটা একেলগে পোৱা যায় মালপিজিয়ান কৰ্পাস্কুল। এটা গ্লোমেৰুলাছৰ থকা ব্লাডৰ যিবিলাক কেপিলাৰী আছিলে তাত ব্লাডৰ প্লাজমা, আৰবিসি, ডব্লিউবিসি এইবিলাকৰ উপৰিও কিছুমান ৰেচন দ্ৰব্য আছিলে, যেনে ইউৰিয়া আছে, এমোনিয়া আছে, ইউৰিয়া আছে, এমোনিয়া আছে, গ্লুকোজ আছে, অক্সিজেন আছে, তাৰ কিছুমান বডিৰ কাৰণে দৰকাৰী, কিছুমান অদৰকাৰী, দৰকাৰী হ'ব বা অদৰকাৰী হ'ব ব্লাডত থকা ফ্লুইডৰ প্ৰেছাৰৰ কাৰণে সিহঁতে এই এন্ডোথেলিয়ামত থকা ব্লাডৰ ভেছেলৰ মেমব্ৰেনত থকা এই ফেনিষ্টাৰবিলাক ফলবিলাক পাৰ হৈ গুচি আহিলে, গুচি আহি পালেহি গ্লোমেৰুলাছ, তাৰপিছত চেক কৰিলে যে গ্লোমেৰুলাছ যিবিলাক এণ্টাৰ কৰিলে সেইবিলাক বডিৰ কাৰণে দৰকাৰী নেকি, যদি দৰকাৰী হয় তেতিয়া কি হৈ লাগিব, পুনৰবাৰ ব্লাডলৈ ৰিএবজৰ্ব কৰাব লাগিব, গতিকে কিছুমান এলিমেণ্ট যেনে গ্লুকোজ, বাইকাৰ্বনেট, ওৱাটাৰ ৰিএবজৰ্ব হৈ যাব,
তাৰ পিছত ব্লাডত দেখিলে ব্লাডত এতিয়াও K+ আছে H+ আছে NH3 আছে হেবিলাক হাৰ্মফুল হেবিলাক বডিৰ পৰা উলিয়াই পঠাব লাগে উলিয়াই কেনেকে এজ ইউৰিন ফিল্টাৰ হ'ব ফিল্টাৰ হৈ মেডুলাৰী পিৰামিডৰ থ্ৰুৱেদি গৈ কেলিক্স পাবগে ৰেনাল পেলভিছ পাবগে আৰু বডিৰ পৰা ইউৰিন ওলাই যাব গতিকে হেবিলাক পুনৰ পৰা ঘূৰাই পঠাব লাগিব টিউবুললৈ তাৰ become secretion ultimately glomerular filtration secretion আৰু টিউবুলাৰ reabsorption তিনিটা ষ্টেপৰ কাৰণে ইউৰিন ফৰ্ম হ'বগে এই যে ইউৰিন ফৰ্ম হ'ব সেই ইউৰিনত কিমান ওয়াটাৰ থাকিব ওয়াটাৰ কম থাকিব নে বেছিকে থাকিব সেইবিলাক ডিফাইন কৰা কিছুমান ফেক্টৰ আছে তাৰ ভিতৰত নেক্সট আছে পঢ়িম ভেজিসেল কি হয় ভেজিসেল কি হয় নেক্সট আছে পঢ়িম ৰেনিন এনজিওটেনসিন কি হয় ৰেনিন এনজিওটেনসিন কি হয় এলডোস্টেরন কি হয় ADS কি হয় ADS বা ভেসোপ্রেসিন কি হয় এইবিলাকে কেনেকে ইউৰিন ফৰ্মেশন টু কন্ট্ৰোল কৰে এইবিলাক আমি নেক্সট ক্লাছত কনসিডাৰ কৰিম মানে ৰেগুলেশনটো কৰিম ঠিক একেদৰে আমাৰ হাৰ্টত থকা এটা ফেক্টৰ নাম হ'ল ANF ANF কেনেকে ৰেগুলেট কৰে আমি দেখুন আছে পঢ়িম নেক্সট ক্লাছত লগতে চাম যদিহে এই কিডনিৰ কিবা ষ্ট্ৰাকচাৰৰ ডিফেক্ট হয় তেতিয়া কেনেকুৱা বেমাৰ হ'ব পাৰে ওৰে ডিজিজ পাৰ্ট পঢ়িম এই মেডুলাৰ কেনেকুৱা ধৰণৰ আয়নিক কনসেন্ট্ৰেচন থাকে সেইবিলাকো নেক্সট ক্লাছত চাম তাৰ আমি কাউন্টাৰ কাৰেন্ট কি হয় কাউন্টাৰ কাৰেন্ট মেকানিজম কি হয় এইবিলাক সব আমি নেক্সট ক্লাছত ফোকাস কৰিম শেষৰ ফালে যেতিয়া ইউৰিনেৰী ব্লাডাৰত ইউৰিন জমা হ'ব আমি কেতিয়া মিক্সচুৰেশন কৰিম মানে ইউৰিনটো বডিৰ পৰা আমি কেনেকৈ উলিয়াই পঠাম তাত কেনেকুৱা কন্ট্ৰোল আছে তাত ব্ৰেইনটো জড়িত হৈ আছে নে নাই আমি নিজে ইগনোৰ কৰিব পাৰোঁ নে নহয় এইবিলাক আমি নেক্সট ক্লাছত পঢ়িম তো আজিলৈ ক্লাছটো মানে সামৰিলোঁ আমি কি শিকিলোঁ আমি ফাৰ্ষ্ট শিকিলোঁ এক্সক্ৰিটিভ প্ৰডাক্ট কি হয় এক্সক্ৰিটিভ প্ৰডাক্টছ কেনেকুৱা থাকে মেইনলি আমি চেপ্টাৰত নাইট্ৰজেনাছ এক্সক্ৰিটিভ প্ৰডাক্ট বিষয়ে পঢ়িম বুলি কৈছিলোঁ নেক্সট চালোঁ নাইট্ৰজেনাছ এক্সক্ৰিটিভ প্ৰডাক্ট কি হয় এমোনিয়া ইউৰিক এসিড ইউৰিয়া তাৰ পাছত চালোঁ বেলেগ এনিমেলৰ এক্সক্ৰিটিভ অৰ্গেন বেলেগ হয় তাৰ আমি এখন টেবুল বনাব লাগিব টেবুলখন বনাব লাগিব মেইনলি ফোকাস কৰিবলৈ কৈছিলোঁ হিউম্যান এক্সক্ৰিটিভ সিস্টেমৰ বিষয়ে গতিকে হিউম্যান এক্সক্ৰিটিভ সিস্টেমৰ মেইন ষ্ট্ৰাকচাৰ হ'ল নেফ্ৰনটো হ'ল কিডনি ফাংচনেল ইউনিট গতিকে ফাৰ্ষ্ট হ'ল কিডনি দেখিবলৈ কেনেকুৱা কিডনি কৰ্টেক্স পাৰ্ট আছে মেডুলাৰী পাৰ্ট আছে মেডুলাৰী পাৰ্টত মেডুলাৰী পিৰামিড আছে তাৰ পাইপ বিলাক চালো কেলিক্স আছে ৰেনাল পেলভিছ আছে ইউৰেটাৰ আছে ইউৰেথ্ৰা আছে ইউৰিনেৰী ব্লাডাৰ আছে বিলাক চালো তাৰ পিছত চালো গ্লোমেৰুলাছ কি বস্তু হয় নেফ্ৰনৰ পাৰ্ট বিলাক কি হয় আৰু শেষত গম পালো যে ইউৰিন কেনেকৈ ফৰ্ম হয় ইউৰিন ফৰ্মৰ তিনিটা ষ্টেপ গ্লোমেৰুলাৰ ফিল্ট্ৰেশ্যন পাছত টিউবুলাৰ reabsorption আৰু লাষ্টত টিউবুলাৰ সিক্রেশন এই তিনটা ওয়েট ইউরিন ফর্ম হয় গ্লোমেৰুলাৰ ফিল্ট্ৰেশ্যনত ব্লাডৰ প্ৰেছাৰ ইম্পৰ্টেন্ট হৈ আছে এই ব্লাড প্ৰেছাৰে কেনেকৈ ৰেগুলেট কৰে ব্লাড প্ৰেছাৰ কি হয় একচুয়ালি এই ফেক্টৰবিলাক যে সিলছৰ কাম ৰেনিন এনজিওটেনসিনৰ কাম এলডোস্টেৰনৰ কাম এইবিলাক সব জড়িত আছে ব্লাড প্ৰেছাৰৰ লগত ঠিক একেদৰে কোৱা নাই এই যে ফিল্টাৰ হয় এই ফিল্টাৰ হ'ব কাৰণে এখন মেমব্ৰেন আছে দেখো ফিল্ট্ৰেশ্যন মেমব্ৰেন তাৰ আমি পৰোসাইট কি হয় চাম বেসমেন্ট মেমব্ৰেন কি হয় চাম গ্লোমেৰুলাৰ ফিল্ট্ৰেশ্যন ৰেট কি হয় চাম মানে যিমানখিনি ব্লাড আহে কিমান ব্লাড ফিল্টাৰ হৈ এই গ্লোমেৰুলাছ পায় ব্লাডৰ কিমান কম্পোনেন্ট ফিল্টাৰ হৈ গ্লোমেৰুলাছত এন্টাৰ কৰে glomerular filtration rate যেটো প্ৰায় 180 লিটাৰ পাৰ ডে হয় মানে আমাৰ বডিত 180 লিটাৰ ইউৰিন নৰ্মেলি মানে 180 লিটাৰ ওয়াটাৰ ওলাই আহে কিন্তু আমি ইমানখিনি ওয়াটাৰ এৰি দিও কেলে দিও কাৰণ ম্যাক্সিমাম খিনি টিউবুলাৰ ৰিএবজৰ্পচন ৰেটে ৰিএবজৰ্ব হৈ যায় সেইকাৰণে আমি ইমান ইউৰিন এৰি দিও কিমান এৰি দিও প্ৰায়
1 to 2 লিটাৰ ইউৰিন হে আমি পাৰ ডে এৰো গতিকে এইবিলাক আটাইবিলাক কথা আমি নেক্সট ক্লাছত পুনৰবাৰ ডিসকাস কৰিম আশা কৰোঁ তোমালোকে ফলো কৰিব পাৰিছা যদি কিবা ডাউট থাকে তেন্তে মোক কণ্টেক্ট কৰিবা ক্লাছটো ক্লোজ কৰিছোঁ থেংক ইউ